أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো কেনে আছে আপোনালোকে? আশা কৰোঁ সকলে ভাল আছে। আলহামদুলিল্লাহ ময়ো ভাল আছোঁ। সকলে আজি মক্তবলৈ আহিছে, ভাল লাগিছে। তো কালি আমি কিহৰ বিষয়ে আলোচনা কৰিছিলোঁ? চাৰ বিষয়ে। কিহৰ বিষয়ে আলোচনা কৰিছিলোঁ? চাৰ বিষয়ে আলোচনা কৰিছিলোঁ। চা প্ৰথমত আহিলে কেনেকৈ হ'ব, মাজত আহিলে কেনেকৈ হ'ব আৰু শেষত আহিলে কেনেকৈ হ'ব, সকলো বস্তুটো আমি আলোচনা কৰিছোঁ, হয়নে নহয়? হয়। তো আপোনালোকে সকলোতো বুজি পাইছে। কালি মই যিমানখিনি আপোনালোকক লিখিবলৈ দিছিলোঁ সকলোতো লিখিছে? ঠিক আছে। তো আজি আমি কি কৰিম, নতুন বস্তু এটা আলোচনা কৰিম। তো আপোনাৰ কাৰণে মই বনাই আনিছোঁ, ইয়াতে আপোনালোকে চাব পাৰিব ইয়াতে। তো আজি কিহৰ বিষয়ে আলোচনা কৰিম? জিমৰ বিষয়ে। কিহৰ বিষয়ে আলোচনা কৰিম? জিমৰ বিষয়ে। তো জিম মাজত আহিলে কেনেকৈ, প্ৰথমত আহিলে কেনেকৈ হ'ব, মাজত আহিলে কেনেকৈ হ'ব আৰু শেষত আহিলে কেনেকৈ হ'ব। তো ইয়াতে মই আপোনাৰ কাৰণে এটা বস্তু বনাই আনিছোঁ, আপোনালোকে ইয়াতে চাব পাৰিব। তো প্ৰথমত যদি জিম আহে, জিম কেনেকুৱা হ'ব? এনেকুৱা হ'ব। কেনেকুৱা? এনেকুৱা। ইয়াতে যিটো লিখা আছে তেনেকুৱা হ'ব যদি প্ৰথমত আহে। আৰু যদি মাজত আহে, মাজত আহিলে কেনেকুৱা হ'ব? এনেকুৱা হ'ব। মাজত আহিলে কেনেকুৱা? এনেকুৱা। আৰু শেষত আহিলে কেনেকুৱা হ'ব? সম্পূৰ্ণ জিম কি থাকিব? বাকী থাকিব। ঠিক আছে। তো মই সেইটো ক্লাছৰুমত লগাই যাম, আপোনালোকে কি কৰিব সেইটো চাই পিছত আৰু ভালকৈ বুজিব। তো ইয়াতো আপোনাৰ মজা কৰি লিখা আছে, সৰ্বপ্ৰথমত যদি জিম আহে, আমাৰ অৰিজিনেল জিম কেনেকুৱা? এনেকুৱা। অৰিজিনেল জিম এনেকুৱা যায়, এনেকুৱা লিখিব লাগে। ঠিক আছে, সেইটো হ'ল অৰিজিনেল জিম। আমি ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈ যায়, এনেকৈ তললৈ এনেকৈ কি কৰিম? নামি আহিম। তো সেইটো কি হ'ব? আমাৰ অৰিজিনেল জিম হ'ব। তো জিম যদি মাজত আহে তেনেহ'লে কেনেকৈ হ'ব? ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ যাব। কেনেকৈ? ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ এনেকৈ যাব। ঠিক আছে। আৰু তলত যিমান আছে সকলো কি যাব? কাটা যাব। এই ওপৰত যে এটা টুপি আছিল, এইটো আপোনাৰ চবৰে টুপি, এইটো অলপ ওপৰত দিলোঁ, এনেকৈ গ'লোঁ, এনেকৈ যায়, এনেকৈ ল'লোঁ। তো প্ৰথমত যদি আহে তেনেহ'লে কেনেকৈ হ'ব? এনেকৈ হ'ব। এইটো হ'ব কি? জিম। ঠিক আছে। তাৰপিছত মাজত আহিলে ঠিক এনেকুৱাই থাকিব। মাজত আহিলে এনেকুৱাই থাকিব। জাষ্ট ইয়াতে কি হ'ব? ইয়াতে আৰু এটা আখৰ কি হ'ব? যোগ হ'ব। যেনেকৈ ইয়াতে মই যদি বা দিওঁ তেনেহ'লে বা যোগ জিম হৈ গ'ল। আৰু ইয়াতে যদি বেলেগ এনেকৈ যায় কি মানে বেলেগ আখৰ যোগ হ'ব। মানে প্ৰথমত যদি আহে আৰু মাজত আহে একেই ধৰণ। বুজি পাইছে? বস্তুটো ছেমেই থাকিব, মানে প্ৰথমত আৰু মাজত যদি আহে ছেমেই থাকিব, কিন্তু মাজত আহিলে আৰু এটা আখৰ যোগ ইয়াতে আহিব, আৰু প্ৰথমত থাকিলে সন্মুখত কোনো আখৰ নাথাকে, সেয়ে প্ৰথমত থাকিব। আৰু যদি শেষত থাকে, মানে শেষত যদি জিম থাকে তেনেহ'লে কি? সম্পূৰ্ণ যিটো জিম সেইটো বাকী থাকিব। ঠিক আছে। এইটো কি আমাৰ সম্পূৰ্ণ জিম। তো আৰু এটা আখৰ যোগ হ'ব কি? ইয়াতে আহি কিনি যোগ হ'ব। ঠিক আছে। ইয়াতে আহি যোগ হ'ব। ইয়াতে আপোনাৰ চাব পাৰিব, ইয়াতে ইয়াৰ পৰা আহি কিনি ইয়াতে কি হৈছে? যোগ হৈছে। আৰু সেইটো হ'ল কি? আমাৰ সম্পূৰ্ণ জিম। ঠিক আছে। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে। ইয়াতে মই ভালকৈ আপোনালোকৰ কাৰণে বনাই আনিছিলোঁ। প্ৰথমত আহিলে আধা থাকিব, তাৰপিছত মাজত আহিলে ছেমেই থাকিব, কিন্তু মাজত আহিলে আৰু এটা আখৰ ক'ত যোগ হ'ব? ইয়াতে যোগ হ'ব, একেবাৰে তলত যায় যোগ হ'ব। আৰু শেষত থাকিলে কি হ'ব? সম্পূৰ্ণ জিম বাকী থাকিব, কিন্তু আৰু এটা আখৰ যিটো মানে শেষৰ ছেকেণ্ডৰ যিটো আখৰ সেইটো যায় কি কৰিব? এই সন্মুখত যায় কি নেই যোগ হ'ব। ঠিক আছে। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে লিখাৰ ধৰণ। তো যিমানকেইটা শব্দ আছে সেই শব্দকেইটা পঢ়ি আমি কি কৰিম? আজিৰ পাঠটো শেষ কৰিম। তো সৰ্বপ্ৰথমত কি দিছে? জাবালুন। কি দিছে? জাবালুন। তো জাবালুনত জিম ক'ত আছে? ক'ত আছে? প্ৰথমত আছে। ক'ত আছে? প্ৰথমত আছে। তো জাবালুন মানে কি? আপোনালোকে প্ৰথম পাঠত চাগে পঢ়ি আহিছে। জাবালুন মানে কি? পাহাৰ বা পৰ্বত। তো প্ৰথমত আহিছে সেইকাৰণে এনেকুৱা হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰিব প্ৰথমত আহিলে ৰূপটো এনেকুৱা হ'ব। আৰু উদাহৰণ দিছে দুটা, এটা হ'ল জাবালুন, জাবালুন। তাৰপিছত আৰু এটা দিছে কি? জুবনুন। কি দিছে? জুবনুন। জাবালুন, জুবনুন। তাৰপিছত আপোনালোকে চাব পাৰিব প্ৰথমত তো যেকেইটা উদাহৰণ সেইকেইটা গুচি গ'ল। তাৰপিছত কি? মাজত আৰু প্ৰথমত ছেম, একেই ধৰণ,
জাষ্ট আৰু এটা আখৰ ক'ত যোগ হ'ব ইয়াতে কি হ'ব যোগ হ'ব আৰু এটা আখৰ তো আপোনালোকে এতিয়া চাব পাৰিব ফাজৰুন কি মাজত কি আছে জিম আছে ফাজৰুন কি ফাজৰুন তাৰপিছত কি আছে ৰাজুলুন ৰাজুলুন তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব শেষত আহিলে কেনেকুৱা ধৰণ হ'ব সম্পূৰ্ণ জিম যিটো আছে যিটো আকাৰ সেইটো বাকী থাকিব জাষ্ট তাৰ আগত মানে যিকেইটা যোগ হ'ব লাগে এই মুখত যাইখিনি কি হ'ব যোগ হ'ব ঠিক আছে আপোনালোকে চাব পাৰিব আম্বাজুন 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 হাজুন হাজুন তো বিশেষকৈ ক'বলৈ গ'লে এইটোৱে যে প্ৰথমত যদি আপোনাৰ জিম আহে তেনেহ'লে এই মুডটো লিখাৰ ধৰণে একেবাৰে সহজ ইয়াৰ পৰা আৰম্ভ কৰিলে ওপৰত গ'লে এনে ক'লে আপোনাৰ কি হৈ যাব জিম হৈ যাব ঠিক আছে প্ৰথমত আহিলে তেনেকুৱা আৰু যদি মাজত আহে তেনেহ'লে আৰু এটা আখৰ আহি ক'ত যোগ হ'ব ইয়াতে যোগ হ'ব ঠিক আছে তো প্ৰথম আৰু মাজত আহিলে ধৰণ শেষত তাৰপিছত যে আপোনাৰ যদি শেষত আহে শেষত জিম থাকিলে তেনেহ'লে কি হ'ব সম্পূৰ্ণ যিটো জিম কি কৰিব বাকী থাকিব কিন্তু আৰু এটা আখৰ ক'ত যোগ হ'ব ইয়াতে মুখত আহিখিনি যোগ হ'ব তো আজি ইমানখিনিয়ে আছিল তো আশা কৰোঁ আপোনালোকে বুজি পাইছে তো আজি ইয়াতে সামৰিছোঁ আপোনাৰ যদি কিবা ডাউট থাকে কাইলৈ সুধিব আপোনালোকে ইনশাআল্লাহ আৰু ভালকৈ বুজাই দিম তো আজি ইয়াতে সামৰিছোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু